हेलो गाइस আগতে নতুন ইনফরমেটিভ ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ চোৱাৰ পিছত SBI ৰিষ্টে একাউণ্ট কি, SBI PSP একাউণ্ট কি সকলোখিনি গম পাব। গতিকে ভিডিওটো স্কিপ নকৰাকে সকলোকে চাই গৈ থাকিব। আৰু আপোনালোক যদি মোৰ চেনেলত প্ৰথম আহিছে আৰু ফেসবুকত যদি চাই আছে প্লিজ জয়ন্ত বন্দিতা পেগু প্ৰফাইলটো ফলো কৰিবলৈ নাপাহৰিব। আৰু ইউটিউবত যদি চাই আছে প্লিজ মোৰ ডায়েৰী চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন সমূহ দবাবলৈ নাপাহৰিব, যাতে এনে ধৰণৰ নতুন নতুন ইনফৰমেটিভ ভিডিওবিলাক আপোনালোকে সময়মতে পাই থাকে। গতিকে পলম নকৰি এটা ভিডিওটো আৰম্ভ কৰো। PSP অৰ্থাৎ PSP হৈছে পুলিশ স্যালাৰি পেকেজ। নামটো শুনি আছে আপোনালোকে নিশ্চয় গম পাইছে। এই স্যালাৰি পেকেজটো পুলিশ পাৰ্সনেলৰ কাৰণে হয় আৰু নট অনলি পুলিশ পাৰ্সনেল, এটো পুলিশৰ ফ্যামিলিৰ কাৰণেও এটো প্ৰযোজ্য হয়। গতিকে ভিডিওটো আপোনালোকে সম্পূৰ্ণ চালে সকলোখিনি গম পাব। পুলিশ স্যালাৰি পেকেজক চাৰিটা ক্যাটাগৰীত ভাগ কৰিছে। যিসকলৰ স্যালাৰি 10,000 ৰ পৰা 25,000 টকা হয় হিয়তক সিলভাৰ ক্যাটাগৰীত ৰাখা হৈছে, আৰু যিসকলৰ 25,001 টকাৰ পৰা 50,000 টকা পৰ্যন্ত স্যালাৰি আছে হিয়তৰ গোল্ডত ধৰা হৈছে, আৰু যিসকলৰ 50,001 টকাৰ পৰা 1 লাখ টকা লৈকে হয় হিয়তক ডায়মণ্ড ক্যাটাগৰীত ৰখা হৈছে, আৰু যিসকলৰ স্যালাৰি 1 লাখতকৈ ওপৰত অথবা যিসকল ডাইৰেক্ট IPSত ভৰ্তি হিয়তক প্লেটিনামত ধৰা হৈছে। এতিয়া জানো আহক ইয়াৰ সুবিধাসমূহ। আপোনালোকে যদি PSP একাউণ্ট যদি কৰে, PSP একাউণ্ট কৰাৰ লগে লগে তেতিয়াৰ পৰাই আপোনালোকৰ একাউণ্টটো কোনো ধৰণৰ মেইনটেনেন্স চাৰ্জ কাটা নাযাব। আপোনালোকে ATM কাৰ্ডখন আনলিমিটেড ইউজ কৰিব পাৰিব। এতিয়া জানো আহক কোনটো ক্যাটাগৰীৰ কাক কি ATM কাৰ্ড ইস্যু কৰিব। PSP একাউণ্টৰ মতে যিসকলৰ স্যালাৰি গোল্ড ক্যাটাগৰীত পৰে হিয়তক ইন্টাৰনেশনাল গোল্ড ATM কাৰ্ড ইস্যু কৰিব, আৰু যিসকলৰ ডায়মণ্ড অথবা তাৰ ডায়মণ্ড আৰু প্লেটিনাম হয় হিয়তক ইন্টাৰনেশনাল প্লেটিনাম কাৰ্ড ইস্যু কৰিব। এটা জানো আহক ATM কাৰ্ডৰ ট্ৰানজেকশন লিমিটৰ ক্ষেত্ৰত যিসকলৰ গোল্ড ক্যাটাগৰীত পৰে হিয়তৰ ডেইলি উইথড্ৰল লিমিট 50,000 আৰু POS ট্ৰানজেকশন লিমিট 2 লাখ লৈকে পাৰিব, আৰু যিসকলৰ ডায়মণ্ড আৰু প্লেটিনাম ক্যাটাগৰীত পৰে হিয়তৰ ডেইলি উইথড্ৰল লিমিট 1 লাখ টকা হ'ব, আৰু POS ট্ৰানজেকশন একে থাকিব 2 লাখ টকাই। আৰু যেতিয়া আপোনালোকৰ PSP একাউণ্ট হৈ যায় আৰু PSP একাউণ্টৰ পৰা যেটো আপোনালোকৰ ATM কাৰ্ড ইস্যু হ'ব, এই ATM কাৰ্ডত যিকোনো ATMত গলে যিকোনো বেংকৰ ATMত গৈ আপোনালোকে পইচা উইথড্ৰ কৰিলে তাত কোনো ধৰণৰ চাৰ্জ নালাগে, আৰু ATM কাৰ্ডৰ কোনো ডেইলি উইথড্ৰল লিমিটৰ বাহিৰে আপোনালোকে মাহেকত যিমানবাৰ ইউজ কৰে তাত কোনো ধৰণৰ ATM ইউজ কৰাৰ চাৰ্জ নালাগে, আৰু যিসকল জয়েন্ট একাউণ্ট হোল্ডাৰ হয় হিয়তৰ ডেবিট কাৰ্ডো ফ্ৰী থাকিব। এতিয়া জানো আহক ইন্স্যুৰেন্স কি কভাৰ কৰিব। আপোনালোকে যেতিয়া PSP একাউণ্ট কৰি ল'ব, PSP একাউণ্ট হোৱাৰ পিছত PSP একাউণ্ট হোল্ডাৰৰ পাৰ্সোনেল এক্সিডেন্টত যদি ডেথ হয় তেতিয়াহলে সিলভাৰে হওক, গোল্ডে হওক, ডায়মণ্ডে হওক বা প্লেটিনামে হওক সকলোৰে ক্ষেত্ৰত 75 লাখলৈকে কভাৰ কৰিব। নেক্সট হৈছে এয়াৰ এক্সিডেন্ট। আপোনালোকৰ PSP একাউণ্ট হোৱাৰ পিছত যেতিয়া এয়াৰ এক্সিডেন্টত যদি ডেথ হয়, সিলভাৰ, গোল্ড, ডায়মণ্ড, প্লেটিনাম আপোনালোকে যিকোনো ক্যাটাগৰীতে নাথাকক কিয় 100 লাখ অৰ্থাৎ 1 কোটি টকালৈকে আপোনালোক ইন্স্যুৰেন্স কভাৰ কৰিব। কিন্তু এয়াৰ এক্সিডেন্টৰ ক্ষেত্ৰত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, হেতু আপোনালোকে জানি থওক। যদি ডিপাৰ্টমেন্টাল এয়াৰক্ৰাফট বা ডিপাৰ্টমেন্টৰ ডিউটিৰ কাৰণে প্ৰভাইড কৰা টিকেট অথবা আপোনাৰ যেটো PSP একাউণ্টৰ পৰা ক্ৰয় কৰা টিকেটৰ ক্ষেত্ৰতহে এয়াৰ এক্সিডেন্টটো কভাৰ হ'ব। গতিকে আপোনালোকে এটো ভালদৰে মনত ৰাখি থব। তাৰ উপৰিও যদি আপোনালোকৰ বাৰ্ণ কেছত যদি প্লাষ্টিক সাৰ্জাৰী কৰিব লগা হয় তেতিয়ালে মেক্সিমাম 10 লাখ টকালৈকে দিব, আৰু ইম্পৰ্টেন্ট মেডিসাইনৰ কাৰণে যদি আপোনালোকৰ খৰচৰ প্ৰয়োজন যদি হয় মেক্সিমাম 5 লাখ টকালৈকে বহন কৰিব। এয়াৰ এম্বুলেন্সৰ ক্ষেত্ৰত মেক্সিমাম 10 লাখ টকালৈকে বহন কৰিব। বিদেশত যদি ডিউটি কৰি থকা অৱস্থাত যদি মৃত্যু হয় পাৰ্সোনেল এক্সিডেন্ট ইন্স্যুৰেন্স কভাৰ 10 লাখলৈকে কৰিব, আৰু ক্লেমৰ প্ৰচেছটো মই আপোনালোকক স্ক্ৰিনত দি থৈছো। এতিয়া জানো আহক SBI ৰিষ্টেৰ বিষয়ে। যিসকল গোল্ড ক্যাটাগৰী অথবা তাৰ ওপৰত যদি হয় হিয়তৰ ক্ষেত্ৰতে SBI ৰিষ্টেটো প্ৰযোজ্য হ'ব। SBI ৰিষ্টে হৈছে PSP একাউণ্ট হোল্ডাৰৰ স্পাউস, চিলড্ৰেন, পেৰেন্টস অথবা সিবলিংছে SBI ৰিষ্টে ফ্যামিলি সেভিংস একাউণ্ট খুলিব পাৰিব, কিন্তু 4টাহে একাউণ্ট খুলিব পাৰিব। এতিয়া SBI ৰিষ্টে খোলাৰ পিছত আপোনালোকৰ কি সুবিধা হ'ব সেইখিনি আপোনালোকে জানি থওক। যেতিয়া আপোনালোকৰ SBI ৰিষ্টে একাউণ্ট খুলিব তাৰ পিছত আপোনালোকৰ এই একাউণ্টৰ জিৰো বেলেন্স মেইনটেনেন্স থাকিব। 5 লাখ টকালৈকে পাৰ্সোনেল এক্সিডেন্সিয়েল ইন্স্যুৰেন্স কভাৰ কৰিব, আৰু SBI ৰিষ্টে একাউণ্ট হোল্ডাৰৰ SMS এলাৰ্ট ফ্ৰী থাকিব, ডেবিট কাৰ্ড ফ্ৰী থাকিব, ডিমাণ্ড ড্ৰাফটৰ চেক ফ্ৰী থাকিব, মাল্টিচিটি চেক বুক 25টালৈকে মাহেকত ফ্ৰী থাকিব, NEFT RTGSৰ চাৰ্জ কম হ'ব, অটো সুইফটৰ ফেচিলিটি থাকিব। এটো আপোনালোকৰ অপচনেল হয়, যদি কৰিব বিচাৰে আপোনালোকে অটো সুইফট কৰাই ল'ব পাৰিব। এতিয়া জানো আহক PSP একাউণ্ট হোল্ডাৰৰ পাৰ্সোনেল লোনৰ ক্ষেত্ৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব। PSP একাউণ্ট হোল্ডাৰৰ পাৰ্সোনেল লোনৰ ক্ষেত্ৰত আপ টু 35 লাখলৈকে দিব, আৰু 72 মাহলৈকে ৰিপেমেন্ট, আৰু 50% প্ৰসেসিং ফিস কম হ'ব। এতিয়া জানো আহক SBI অটো লোনৰ বিষয়ে। সিলেক্ট কৰা যিকোনো মডেলত 100% ফাইনেন্সৰ ফেচিলিটি থাকিব, আৰু অন ৰোড 90% লৈকে
ফাইনেন্স হ'ব আৰু ইয়াৰ ৰিপেমেণ্টৰ ব্যৱস্থা 36 মান্থছৰ পৰা 84 মান্থছলৈকে থাকিব আৰু ইলেক্ট্ৰিক ভেহিকলৰ কাৰণে 90 মাহলৈকে থাকিব। এতিয়া জানো আহক SBI হোম লোনৰ বিষয়ে। যিসকল PSP একাউণ্ট হোল্ডাৰ হয় এইসকলৰ ক্ষেত্ৰত কোনো হিডেন চাৰ্জ নাথাকিব আৰু আপ টু 1 কৰোৰলৈকে হোম লোন পাব আৰু লোন টাৰ্মটো 30 বছৰ পৰ্যন্তলৈকে পাব। এতিয়া জানো আহক আপোনালোকে কেনেকৈ এপ্লাই কৰিব PSP একাউণ্টটো। প্ৰথমতে আপোনালোকে ব্ৰাঞ্চত ভিজিট কৰিব পাৰে অথবা আপোনালোকে এখন এপ্লিকেশ্যন লিখিব। এপ্লিকেশ্যনৰ লগত গাঁঠি দিব লাগিব আপোনালোকৰ আই কাৰ্ড, সাৰ্ভিস সাৰ্টিফিকেট অথবা স্যালারি স্লিপ আৰু সবিশেষ জানিবলৈ আপোনালোকে SBI ৱেবছাইটত গৈ চেক কৰি চাব পাৰে। আশা কৰোঁ আপোনালোক সকলোৰে ভিডিঅ'টো ভাল লাগিলে আৰু যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এই ইনফৰমেশ্যনটো সকলো পুলিচ পাৰ্চনেল বা সকলো পুলিচৰ পৰিয়ালৰ ওচৰলৈকে যোৱাকৈ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক।